মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো কি আপডেট প্ৰদান কৰিছে এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। তো ইয়াতে লিখা আছে, বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাৰ দিশত অসমৰ বৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আজি শুভ উদ্বোধন কৰা হয়। এই বিশেষ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ লক্ষ লক্ষ ছাত্ৰীয়ে উৎসাহপূৰ্ণভাৱে অংশগ্ৰহণ কৰে, লগতে প্ৰপত্ৰ সংগ্ৰহ কৰে। অসম চৰকাৰে কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম প্ৰকাশ কৰিছে, লগতে ছাত্ৰীসকলেও কিন্তু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে। তো যিসকল ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল ছাত্ৰীক অসম চৰকাৰে কেতিয়াৰ পৰা টকাখিনি প্ৰদান কৰা আৰম্ভ কৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। এই বিষয়ত ইয়াতে লিখা আছে, আমি অহা 10 অক্টোবৰ তাৰিখে আমাৰ কন্যাসকলক আৰ্থিকভাৱে উপকৃত হ'ব লগা আঁচনিখনৰ প্ৰথমটো কিস্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছোঁ। তো অসম চৰকাৰে অহা 10 অক্টোবৰ তাৰিখৰ পৰাই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ই শ্ৰম কাৰ্ড লৈ। তো যিসকল মানুহৰ ই শ্ৰম কাৰ্ড আছে সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। তো ই শ্ৰম কাৰ্ডৰ জৰিয়তে 1 লাখ টকাৰ পৰা আৰম্ভ কৰি 2 লাখকৈ টকা দুখীয়া শ্ৰমিকসকলে লাভ কৰিব। তো কেনেকৈ লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে, বেনিফিটছ ফৰ আনঅথৰাইজ ৱৰ্কাৰ ৰেজিষ্টাৰিং অন ই শ্ৰম পৰ্টেল। তো তাৰপিছত কোৱা হৈছে, ই শ্ৰম কাৰ্ড ৰিচিভ আফটাৰ ৰেজিষ্ট্ৰেশ্যন উইল বি একচেপ্টেড এক্ৰছ দ্য কাণ্ট্ৰি। তো যিসকল মানুহে অলৰেডি ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহৰ ক্ষেত্ৰত এইখন আঁচনি প্ৰযোজ্য। তেতিয়া আপোনালোকক আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ থ্ৰু PMSBY ফৰ এ ইয়াৰ। তো যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহক ভাৰত চৰকাৰে PMSBY আঁচনিত অন্তৰ্ভুক্ত কৰিছে। তো PMSBY আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব এতিয়া বিস্তাৰিত জনাই দিছোঁ। তো তাৰপিছত কোৱা হৈছে, 2 লাখ ইন কেছ অফ এক্সিডেণ্টেল ডেথ এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটি। তো যিসকল মানুহে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো এক্সিডেণ্টেল কাৰণত মৃত্যু হ'ব বা পাৰ্মানেণ্ট ডিজেবল হ'ব, সেইসকল মানুহৰ পৰিয়ালে কিন্তু 2 লাখকৈ টকা ই শ্ৰম কাৰ্ডৰ জৰিয়তে লাভ কৰিব। তাৰপিছত কোৱা হৈছে, 1 লাখ ইন কেছ অফ পাৰ্টিয়েল ডিজেবিলিটি। তো আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত শৰীৰৰ কোনো অংগ যদি এক্সিডেণ্টেল কাৰণত ক্ষয় ক্ষতি হয় তেন্তে ই শ্ৰম কাৰ্ডৰ জৰিয়তে 1 লাখকৈ টকা লাভ কৰিব। তো অসম চৰকাৰে কিন্তু এইখন আঁচনি ইতিমধ্যে আবেদন আৰম্ভ কৰিছে। আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিলৈ। তো অজন্তা নেওগ ডাঙৰীয়ানী এনেকৈ এখন আপডেট প্ৰদান কৰিছে এইখন আঁচনিলৈ। ইয়াতে কি লিখা আছে বিস্তাৰিত পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে, অহা 5 ছেপ্টেম্বৰত অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব। তাৰপিছত আৰু কোৱা হৈছে, এই আঁচনিয়ে উচ্চ শিক্ষাৰ বাবে লোৱা ঋণৰ ওপৰত 50,000 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তো আঁচনিখনৰ বিষয়ে আপোনালোকক বিস্তাৰিত এতিয়া জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে অসমৰ শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ
ঘোষণা কৰিছে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0। তো এইখন আঁচনিত কোনসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে 1 এপ্ৰিল 2020 চনৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ 2024 ভিতৰত অনুমোদিত ঋণৰ বাবে ঋণ ৰাজসাহায্য প্ৰদানৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে এক বিত্তীয় সমৰ্থন আঁচনি। তো যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে 1 এপ্ৰিল 2020 চনৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ 2024 চনৰ ভিতৰত শিক্ষা ঋণ লৈছে সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0 জৰিয়তে প্ৰদান কৰিব আৰ্থিক সাহায্য। তো তাৰ পিছত লিখা আছে ৰাজসাহায্য প্ৰতি বিদ্যমান শিক্ষা ঋণৰ পৰিমাণ সৰ্বাধিক 50,000 টকা। তো শিক্ষাৰ্থীসকলক 50,000কৈ টকাৰ ৰাজসাহায্য লাভ কৰিব অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ জৰিয়তে। তো কোনবোৰ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। এই বিষয়ত ইয়াতে লিখা আছে যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা, ৰাজ্য বা বাহিৰত উচ্চ শিক্ষা লাভ কৰি আছে। 2 নম্বৰত কৈছে আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অনুমোদিত ন্যূনতম শিক্ষা ঋণৰ পৰিমাণ হ'ব 2 লাখ টকা। 3 নম্বৰত কৈছে এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভালাভ প্ৰাপ্ত কৰিব পাৰিব। তাৰপিছত 4 নম্বৰত কৈছে বৰ্তমানৰ জনপ্ৰতিনিধিৰ সন্তান যেনে সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী আঁচনিৰ বাবে যোগ্য নহ'ব। তাৰপিছত 5 নম্বৰত কৈছে বেংকৰ দ্বাৰা অনা কাৰ্যকৰী সম্পদ হিচাপে শ্ৰেণীবদ্ধ কৰা যিকোনো ঋণৰ একাউণ্ট আঁচনিৰ অধীনত যোগ্য নহ'ব। তো এইবোৰ যোগ্যতা যিসকল শিক্ষাৰ্থীৰ আছে কেৱল মাত্ৰ সেইসকল শিক্ষাৰ্থীয়ে আঁচনিখনত কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে শিক্ষক দিৱসৰ দিন 5 ছেপ্টেম্বৰ 2024 অনলাইন পৰ্টেল মুকলি কৰা হ'ব। তো ইয়াতে আবেদন সম্পৰ্কে কোৱা হৈছে অহা 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনাখনেই কিন্তু আবেদন কৰাৰ কাৰণে অনলাইন পৰ্টেল মুকলি কৰিব অসম চৰকাৰে। তো আপোনালোকৰ ঘৰত যদি এনে শিক্ষাৰ্থী আছে তেন্তে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। যেতিয়া আঁচনিখনৰ আবেদন আৰম্ভ হ'ব লগে লগে কিন্তু মোৰ চেনেলত নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম যে শিক্ষা ঋণ ৰাজসাহায্যৰ অভিনন্দন আঁচনি 2.0 কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 2-1 মাহৰ ভিতৰতে প্ৰদান কৰিব 10,000কৈ টকা। তো যিসকল মহিলাই ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল মহিলাই যদি 10,000কৈ টকা পাব বিচাৰে তেন্তে এইকেইখন যোগ্যতা থকাটো বাধ্যতামূলক। তো এইবোৰ যোগ্যতা যিসকল মহিলাৰ নাই সেইবোৰ মহিলাই কিন্তু টকাখিনি নাপাব। তো কি কি যোগ্যতা এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। 1 নম্বৰতে কোৱা হৈছে বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা ছেভিং বেংক একাউণ্টধাৰী মহিলা। 2 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোট, ফেডাৰেশ্যন বেংক আদিৰ ডিফল্টাৰ নোহোৱা মহিলা। 3 নম্বৰত কোৱা হৈছে ন্যূনতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত মহিলা। 4 নম্বৰত কোৱা হৈছে নিজৰ কাৰ্যকলাপ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা। 5 নম্বৰত কোৱা হৈছে 3টাতকৈ অধিক সন্তান থকা সাধাৰণ OBC, MOBC আত্মসহায়ক গোটৰ সদস্য আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক, চাহ বাগিচা সম্প্ৰদায়ৰ সদস্যসকল যোগ্য বিবেচিত নহ'ব। 2টা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যা সীমাবদ্ধতা সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব। তাৰপিছত 6 নম্বৰত কোৱা হৈছে স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থকা সদস্যসকলে তেওঁলোকক বিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব যদিহে এইখন আঁচনিৰ জৰিয়তে 10,000কৈ টকা পাব বিচাৰে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ থাকিব লাগিব এইবোৰ যোগ্যতা। এইবোৰ যোগ্যতা যিসকল মহিলাৰ নাই সেইসকল মহিলাই কিন্তু 10,000কৈ টকা নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি
জনাই দিব। তো ধন্যবাদ।